ওদালগুৰি ভুটিয়াচাং চাহ বাগিচাত ৪৬তম সদৌ অসম আদিবাসী মাহিলী সমাজৰ প্ৰতিষ্ঠা দিৱস উদযাপন। আদিবাসী জনগোষ্ঠীৰ ভিতৰত এক অন্যতম জাতি জনগোষ্ঠী হৈছে মাহালী জাতি। অসমত বসবাস কৰা এই জনগোষ্ঠীৰ লোকসকল নিজস্ব ভাষা কলা সংস্কৃতি বজাই ৰাখি এই মাহালী সমাজতো জীয়াই ৰাখি আগবাঢ়ি আহিছে। আজি ৪৬ বছৰ অতিক্ৰম কৰিলে। প্ৰতি বছৰৰ দৰে আজি ওদালগুৰি ভুটিয়াচাং চাহ বাগিচাত আদিবাসী মাহালী সমাজৰ প্ৰাথমিক সমিতিৰ সহযোগত ওদালগুৰি জিলাৰ সমিতিৰ উদ্যোগত অসম আদিবাসী মাহালী সমাজৰ প্ৰতিষ্ঠা দিৱস উদযাপন কৰে। অনুষ্ঠানটিত পতাকা উত্তোলনৰ বৃক্ষৰোপণ শ্বহীদ তৰ্পণ আদি কাৰ্যসূচী ৰূপায়ণ কৰে। অনুষ্ঠানটিত উপস্থিত থাকে সদূৰ ঝাৰখণ্ডৰ বিকাশ মঞ্চ মাহালী সদস্য দীপা কিন্দুৱাৰ মাহালী, পশ্চিমবংগৰ কেন্দ্ৰীয় সমিতিৰ উপদেষ্টা শিৱদয়াল মাহালী, ওদালগুৰি জিলাৰ সমিতিৰ মাহালী সমাজৰ সভাপতি বিজয় বাৰ্লা, অৰংগাজুলি BCDC চেয়াৰমেন পংকজ মৌলিক উপস্থিত থাকে। ৩৩ নং নুনৈ ফেৰফাং বিশিষ্ট সমাজসেৱক বিজয় বৈশ্য, লগতে উপস্থিত থাকে মাহালী সমাজ ৰাইজ। পানেৰীৰ পৰা নবীন চবৰৰ প্ৰতিবেদন, অৰুণোদয় আছাম। বিভিন্ন জিলাৰ মাহালী সমাজে এতিয়া আমাৰ অলপ বিষয় মানে যেহেতু অলপ বিভাগ হৈ আছে, যেহেতু গড়াইত মাহালী আৰু মাহালী, তো আমি এইটো সিদ্ধান্ত লৈছোঁ ৰাতিত যেহেতু ডেলিগেট সেশনত যে আমি গড়াইত মাহালী আৰু মাহালী আমি একেটা হওঁ, এইটো বুলি আমি আলোচনা কৰিলোঁ আৰু আমি এইটো আগুৱাই যাম বুলি আমি সিদ্ধান্ত ল'লোঁ। আৰু মই চৰকাৰৰ এইটো ক'ব বিচাৰোঁ, যেহেতু আমি ঝাৰখণ্ড, ৱেষ্ট বেংগল, উৰিষ্যা, ছত্তীশগড়, মধ্যপ্ৰদেশ এইখিনি জানাত আমাৰ মাহালী সমাজ ST দৰ্জা পাই আছে, কিন্তু আমি অসমত পোৱা নাই। আমি অসম চৰকাৰক এই ক'ব বিচাৰোঁ যে আমাকো অসমতো মানে ST মৰ্যাদা পাব লাগে আৰু আমি ST আমাক দিব লাগে। তো এইখিনি কৈ আমি কৰিব বিচাৰিছোঁ। আজিৰ কাৰ্যসূচীৰ বিষয়ে অলপ ক'ব। আজিৰ এই কাৰ্যসূচীটো আমি কেইটামান ডিষ্ট্ৰিক্ট মিলি এই কাৰ্যসূচীটো ভালকৈ পাৰ কৰিবলৈ আমি সক্ষম হ'লোঁ আৰু আশা কৰোঁ আগন্তুক দিনবিলাকতো আমি ভালকৈ কাৰ্যসূচী এনেধৰণৰ আমি কৰি যাম। আৰু মই সেইটোৱে চৰকাৰক অনুৰোধ কৰোঁ যে আজি আদিবাসীৰ ভিতৰত মাহালী সম্প্ৰদায়ো আদিবাসীৰ অন্তৰ্গত পৰে। সেই হিচাপে আদিবাসী হিচাপে যি হিচাপে ধৰক মাহালী সম্প্ৰদায়ে আজি আমি কিছুমান কাৰ্য বা কিছুমান প্ৰগ্ৰামবিলাক হাতত লৈছোঁ। চৰকাৰে যাতে নিজে চকু দিয়ক, যাতে মাহালী সমাজো মানে বেলেগ ষ্টেটত যেনেকৈ ST মৰ্যাদা পাই আছে, তো চৰকাৰো আমাক ST মৰ্যাদা মাহালী হিচাপে দিব বুলি মই চৰকাৰক আন্তৰিকভাৱে মই ৰিকুৱেষ্ট কৰিছোঁ। আৰু ওদালগুৰি ডিষ্ট্ৰিক্ট তথা ওদালগুৰিৰ লগতে বিভিন্ন জিলাৰ প্ৰাইমাৰী সহকাৰে আমি চৰকাৰক অনুৰোধ কৰোঁ যাতে চৰকাৰে আমাকো অলপ চিন্তা কৰক যে অসমতো মাহালী সম্প্ৰদায় আছে বুলি। আৰু বিশেষ মই চৰকাৰক এটা কথা ক'ব বিচাৰোঁ যে আজি বিভিন্ন জেগাৰ ৱেষ্ট বেংগল হওক বা ৰাঁচী ঝাৰখণ্ডতে হওক যেনেকৈ ST মৰ্যাদা লাভ কৰিছে, চৰকাৰো আমাক চিন্তা কৰক অসমত যে আমাৰ মাহালী সম্প্ৰদায়কো মানে ST কৰণ কৰাৰ সুবিধা প্ৰদান কৰে বুলি। হয়, সৰ্বপ্ৰথমেতো আজি আমাৰ ওদালগুৰি জিলাৰ অন্তৰ্গত ভুটিয়াচাং চাহ বাগিচাৰ যিটো মাহালী সমাজৰ কাৰ্যালয়ত চবতকে যিমান আমাৰ সাংবাদিক বন্ধুবৰ্গ হ'ব, সৰ্বপ্ৰথমে আমি আদিবাসী মাহালী সমাজ তৰফৰ পৰা সৰ্বপ্ৰথমে চবকো জোহাৰ আৰু নমস্কাৰ জ্ঞাপন কৰিছোঁ। যিহেতু আজি আমাৰ 29 মাৰ্চ আমাৰ 46তম আদিবাসী মাহালী সমাজৰ প্ৰতিষ্ঠা দিৱস আজি। আৰু আজি প্ৰতিষ্ঠা দিৱস উপলক্ষে আমাৰ যিটো সমাজৰ যিটো সমস্যাবিলাক আছে, সেই সমস্যাসমূহ আমি যোৱা 28 মাৰ্চত আমাৰ ডেলিগেশ্যন যিটো নেকি প্ৰতিনিধি সভাটো মানে আমাৰ প্ৰায়ে 5টা-6টা জিলাৰ পৰা প্ৰতিনিধিত্ব আহি ফালে উপস্থিত হ'ল। আৰু যিটো আমাৰ সামাজিক যিটো সমস্যা সেইবিলাক আমি আলোচনা কৰিলোঁ। আৰু এই আলোচনা মৰ্মে আমি আগন্তুক দিনত যিটো নেকি 2026 চনৰ যিটো নেকি প্ৰতিষ্ঠা দিৱস আমি সকলো জিলাৰ পৰা সকলো প্ৰতিনিধিত্বক মানে সমৰ্থন কৰিছে যে আগন্তুক যিটো আমি 2026 বৰ্ষত এটা বৃহৎ জনসংখ্যাকভাৱে আমি এটা ডাঙৰ প্ৰতিষ্ঠা দিৱস পালন কৰিম বুলি সকলোকে সমৰ্থন জনাইছে। লগতে আমাৰ যিটো অসমত চলি থকা মাহালী জনগোষ্ঠীৰ যিটো সমস্যা, সেই সমস্যাকো আমাৰ বহিৰাজ্যৰ পৰা অহা আমাৰ ৱেষ্ট বেংগলৰ পৰা কেন্দ্ৰীয় সমিতিৰ মুখ্য উপদেষ্টা
সকল উপস্থিত হল লগতে আমাৰ ঝাৰখণ্ডৰ পৰা আহিল আমাৰ ঝাৰখণ্ডৰ পৰা আমন্ত্ৰিত কৰি অনা আমাৰ গেষ্টবিলাক আহিল আৰু যিটো আমাৰ সমাজৰ সমস্যা সেই সমস্যাসমূহ আমি প্ৰতিনিধিত্ব সভাত আমি আলোচনা কৰিলোঁ যাতে আগন্তুক দিনত আমি যিকোনো কাৰ্যসূচী হাতত লওঁ সেই কাৰ্যসূচী হাতত লোৱাত আমাক যিটো সহায় কৰিব যিকোনো আমাৰ জনজাতিকৰণৰ ক্ষেত্ৰতো আমাৰ ডাঙৰ প্ৰগ্ৰামবিলাক পতাৰ ক্ষেত্ৰতো মানে আমাৰ বহিৰাজ্যৰ পৰা যিটো আমাৰ উৰিষ্যা ঝাৰখণ্ড ছত্তীশগড়ৰ পৰা মানে সকলো আহি আমাক সহায় কৰিব আৰু মই সেইটোৱে ক'ব বিচাৰোঁ লগতে সেইটো ক'ব বিচাৰোঁ যিহেতু যিমান আমাৰ ভাৰতবৰ্ষৰ ৰাজ্যবিলাকত আমাৰ যিটো মাহিলী সম্প্ৰদায় বা আদিবাসী মাহিলী সমাজত যি জনজাতিকৰণ পাইছে জনজাতিকৰণৰ মৰ্যাদা আছে আমি চৰকাৰক সেইটোৱে আহ্বান কৰিব বিচাৰিছোঁ যে অসমতো যিহেতু আমাৰ RGIতো আমাৰ আদিবাসী মাহিলী সমাজৰ এটা মাহিলী সমাজ বুলি বা মাহিলী এটা জনগোষ্ঠী আছে বুলি RGIতো নাম আছে গতিকে বাকী ষ্টেটত বিলাকত যদি আমাৰ মাহিলী সমাজবিলাকৰ বা মাহিলী সম্প্ৰদায় আদিবাসী মাহিলী জনজাতিবিলাকৰ জনজাতিকৰণ মৰ্যাদা দিছে তো ঠিক আমি অসমতো আমি চৰকাৰক আহ্বান জনাব বিচাৰিছোঁ যে আমাকো আমাৰ সেইটো মৰ্যাদাটো ইয়াতে আমাক দিব লাগে বুলি सबके स्वागत है जोहार है और ये जो 46वां प्रतिष्ठा दिवस जो मनाक जात है सेकर हमने के निमंत्रण देने न्योता सेकर ले ऑर्गेनाइजर जो कमेटी हैं सेके भी तहे दिल से मतलब आभार व्यक्त करेला हमने और यहाँ आए के तो हमने के बहुत बढ़िया लागत है ठीक ने और बराबर से जो बोला थे कि एकदम जैसन जैसन हरियाली है यहाँ उसने हमें कर मन भी एकदम हरा भरा लागत है हमने कर समाज लगिन ठीक है अगर विकसित करे के लिए डेवलपमेंट ले हमने के जब भी बोलावें हमने महली जनजाति विकास मंच रांची झारखंड सदैव तत्पर रह यहाँ कर समाज के लिए और एक तो बात है जे हमरे जते महलिया है महली समाज झारखंड में ST के मर्यादा पावल है तो असम में उमन के लगे झारखंड से और मन कर का चिंता धरा तो देखो जैसे कि हमने कर जितना भी ट्राइबल है झारखंड में तो 32 गो जनजाति हैं जेकर में हमने कर महली समाज भी आवेला तो सेके अनुसूचित मतलब जनजाति जो कि ST कर दर्जा है लेकिन यहाँ पर उसन सुविधा नहीं खे जाने के पड़त है हम ठीक ने तो यहाँ जो भी महली समाज कर हैं सेके तो यहाँ शायद OBC कर मतलब दर्जा देवल है ठीक ना तो सब तो थोड़ा सा दुख तकलीफ लागेला हम इनके तो मतलब सरकार से यही गुजारिश करल जाएगा अपन समाज के मजबूत करके कि यहाँ कर जो भी महली समाज बने हैं पूरा भारत देश में उमन के ST मानल जाएगा ठीक ने तो यहाँ पर भी मतलब ST का दर्जा देवल जाए ताकि जे भी हमार माँ बहन मने हैं बेटा बेटी मने भाई बंधु मने जे भी पढ़ाई लिखाई करे लागल है उनके आगे जाए में मतलब जितना भी सरकारी नौकरी है उकर में मतलब थोड़ा सा उनके सुविधा होए।